মাটি কিনি ৰেজিষ্ট্ৰি কৰিম ভাবিছে নেকি? ৰেজিষ্ট্ৰি কৰাৰ আগত এই 7টা পইণ্ট সদায় মনত ৰাখিব। নাম্বাৰ 1, সদায় ৰেজিষ্ট্ৰিক ভালকে পঢ়িব। কাৰণ ড্ৰাফ্ট কৰাজনে সাধাৰণতে কাট, কপি, পেষ্ট কৰে। সৰু এটা ভুলৰ কাৰণে পিছত ক্ষতি হ'ব পাৰে। নাম্বাৰ 2, সদায় ষ্টাম্প ডিউটি পৰিশোধ কৰিব। ষ্টাম্প ডিউটিৰ পৰা বাচাৰ চিন্তা নকৰিব। এটা কথা, কেতিয়াও পাৱাৰ অফ এটৰ্নি তথা পাৱাৰ দলিলৰ জৰিয়তে মাটি কিনিব নাযাব। প্ৰপাৰ ষ্টাম্প ডিউটি পৰিশোধ কৰিব। নাম্বাৰ 3, ৰেজিষ্ট্ৰি কৰাৰ সময়ত মাটিৰ ডিটেইলছ চাব। নিশ্চিত হ'ব মাটিৰ নক্সা বনোৱা হৈছে নে নাই। নৰ্থ, চাউথ, ইষ্ট, ৱেষ্টত কি আছে উল্লেখ থাকিব লাগিব। তেতিয়া আপোনাৰ লগত প্ৰবঞ্চনা নহয়। নাম্বাৰ 4, বহুতে মাটি কিনাৰ পিছত পজেশ্যন তথা দখল ল'ব নোৱাৰে। সেইকাৰণে মাটি কিনাৰ সময়ত পজেশ্যন তথা দখল চাই ল'ব। নাম্বাৰ 5, মাটিৰ টাইটেল চেক কৰিব। যাৰ পৰা মাটি কিনি আছে সঠিক নথিপত্ৰ আছে নে নাই। নাম্বাৰ 6, মাটিৰ ওপৰত কিবা এনকামৰেঞ্চ মানে লোন আছে নেকি চাই ল'ব। নাম্বাৰ 7, সদায় সাক্ষীৰ ওপৰত গুৰুত্ব দিব। কাৰণ পিছলৈ ডিছপিউট হ'লে সাক্ষী কামত আহে। ৰিলটো শ্বেয়াৰ কৰি মোক ফ'ল' কৰিব। ধন্যবাদ।